টেষ্ট সিৰিজ কেন ruin your APSC attempts. এইকেইদিন যিমানে পৰীক্ষা ওচৰ চাপি আহি আছে, বেছি মানুহৰ ফোন বা ইন পাৰ্চনো মানুহক যাক যাক লগ পাওঁ, মানুহবোৰে জেনেৰেলি কি হয় যে ছাৰ বহুত টেনশ্যন হৈছে, বহুত পেনিক এটেক আহিছে, এনজাইটি আহিছে। যেতিয়া আপোনাৰ মই কাউণ্টাৰ কুৱেশ্যন কৰোঁ, এটা কুৱেশ্যনে সোধোঁ যে কি টেষ্ট চিৰিজ দিছা, ছাৰপ্ৰাইজিংলি 70 to 80% মানুহৰ সেইটোৱে ৰিজন হয়। টেষ্ট এটা এটেম্প কৰাৰ পাছত মানুহ এটা আপোনাৰ কি হয়, কনফিডেন্স লেভেলটো ল' হয়। কিয় ল' হয়? প্ৰথম কথা হ'ল, তেওঁ যেতিয়া আপুনি টেষ্ট এটা দিয়ে, কোচিং চেণ্টাৰটোৱে কয় যে এইটো আপোনাৰ কিহৰ ৰেংকিং, এইটো আপোনাৰ অল অসম ৰেংকিং, আমাৰ অল অসম ইমান মানুহে দি আছে, হয়ো আপুনি দেখে ইমানখিনি মানুহে দি আছে। তাত আপুনি দেখিব কোনোবা এজন মানুহে স্ক'ৰ কৰিছে 136 হাই স্ক'ৰ, আপুনি পাইছে তাত আপোনাৰ পাব আপুনি 90 বা 90 পাবলৈ কেতিয়াবা ষ্ট্ৰাগল কৰিছে, 90 100টো আপোনাৰ যোৱাই নাই কোনোদিন। কথাটো হ'ল সেই বস্তুটোৱে আপোনাক কি কৰে, মানে বহুত ল' ফিল কৰায় যে মইতো নোৱাৰিম, মোৰতো নহ'ব, এনেকুৱা হয়, বা বেলেগৰ তুলনাত মই বহুত পিছ পৰি আছোঁ, যোনটো ফিয়াৰ অফ মিছিং আউট বুলি কওঁ। সেই বস্তুটোৰ পৰা আহি মানুহৰ এটা কি হৈ যায়, এই চাইকল এটা ক্ৰিয়েট হৈ যায়, কিহৰ, যোনটো টেনশ্যন, এনজাইটি, আৰু মানে পঢ়িব মন নোযোৱা হৈ যায়, আৰু মানে নিজে এটা ব্ৰেকডাউন হৈ যায় মেণ্টেল। এইটো বস্তু মই বহুতৰ লগত কমন দেখিছোঁ। এইকেইদিন মই আপোনাক ক'লোঁ, এইটোত নাই নাইকৈ 30-40জন মানুহৰ লগত মই এইটো ষ্টুডেণ্টৰ লগত মই এই বস্তুটো কমন দেখিছোঁ। কথা হ'ল, তাক লৈ মই ভাবিছোঁ যে কেইটামান মেবি যদি ইমানখিনি মানুহে যেতিয়া কৈ আছে, এইটো চাগে অলপ আৰু ডাঙৰ স্কেলত হৈ থাকিব পাৰে। তাৰ কাৰণে মই মোৰ যোনটো ফিলিংটো মই কওঁ, মোৰ ফিলিংটো কি, প্ৰথম মই 136ৰ কথাটোৱে কওঁ। বহুত কেছত মই দেখোঁ যোনকেইজনে এতিয়া পাই থাকে, বহুত কেছত তেওঁলোকে প্ৰিলিমছ ক্লিয়াৰ নকৰে। আপুনি নিজেও ওচৰ পাজৰত চাব, দেখিব, আপোনাৰ যোৱাবাৰ যোনে আগত পৰীক্ষা দিছে তেওঁলোকেতো দেখিছেই নহয়, সেই পৰীক্ষাৰ টেষ্ট চিৰিজত টপ কৰি থকা, বা নিজেও বহুত এনেকুৱা কেণ্ডিডেটো পাওঁ যোনে কয় যে ছাৰ মই টেষ্ট চিৰিজত মই এনেকৈ প্ৰাইজ পাইছিলোঁ। এইবোৰ যে যোনবোৰ টেষ্ট চিৰিজবোৰ কণ্ডাক্ট হৈ থাকে না, যে এইটো টেষ্ট চিৰিজ হ'লে অসম টপাৰক ইমান টকা দিয়া হ'ব, পইচা, কেছ প্ৰাইজ, এইবোৰতো বহুত কিবি কোচিং চেণ্টাৰ কণ্ডাক্ট কৰি থাকে। সেইটোত মই টেষ্ট চিৰিজত এনেকৈ প্ৰাইজ পাইছিলোঁ, মোৰতো ৰেংক ইমান আছিলে অ'পেন ৰেংকত, তাৰপিছতো মোৰ প্ৰিলিমছ ক্লিয়াৰ নহ'ল। এই তেনেকুৱাকৈ আপুনি নিজেও দেখিব জানো। এতিয়া কথা হ'ল, এই বস্তুটো কিয় হয়? কিয় কোনোবাই কৰিবও পাৰে, তাৰ পাছত ধৰি লৈছোঁ মেজৰিটি আপুনি বা কিবাকৈ যদি আপুনি তাতো ভাল কৰি আছে, কাইলৈ পৰীক্ষাটো ভাল কৰিব পাৰিব। কিন্তু সৰহসংখ্যকে ভাল কৰা মানুহে তাত নহয়, কেতিয়াবা ইয়াত বেয়া হোৱা মানুহৰ আকৌ তাত গৈ ভয়ে ভয়ে গৈ, বা জীৱনত টেষ্ট নিদিয়া মানুহ গৈ আপোনাৰ কি কৰে, ভাল হয়। কাৰণটো কি? কাৰণটো কি? প্ৰথম কাৰণ, যেতিয়া আপুনি টেষ্ট চিৰিজ এটা দিয়ে, ধৰি লওক টেষ্ট চিৰিজটোত কোনোবা এজনে 136 পাইছে, তাৰ মানে এইটো নহয় তেওঁৰ খুব ষ্ট্ৰেটেজি ভাল, বা তেওঁৰ আপুনি মানে খুব ৰিভিজন ভাল। ডেফিনেটলি কিবা এটাতো পঢ়া শুনাটো ভালেই কৰিছে, সেইকাৰণে ইমানটো লৈ গৈছে। কিন্তু সেইটো নহয়, কেতিয়াবা এনেকুৱাও হয়, মানে কথাটো কেনেকুৱা ধৰণৰ হয়, যেনেকৈ আপুনি ক্ৰিকেটত কি হয়, আপুনি চাবচোন, ইণ্ডিয়া যদি বাহিৰত মানে খেলিবলৈ যায়, ইণ্ডিয়াৰ যিমান জিকাৰ মানে হোম গ্ৰাউণ্ডত যিমান জিকাৰ পচিবিলিটি ন, আপুনি যিমান বেছি মানে জিকাৰ পাৰ্চেণ্টেজ, বাহিৰৰ গ্ৰাউণ্ডত ইমান নিজিকে। কেতিয়াবা এনেকুৱাও হয়, কেতিয়া কি হয়, আপুনি পাৰ্টিকুলাৰ কোচিংটোৰ লগত আপুনি এছ'চিয়েট হৈ আছে, তেওঁলোকৰে আপুনি দিন ৰাত চাই থাকে, তেওঁলোকৰ কণ্টেণ্ট, তেওঁলোকৰ মেটেৰিয়েল, তেওঁলোকৰ মানে গোটেই আপুনি যি কনজিউম কৰিছে, তেওঁলোকৰ লগতে কনজিউম কৰিছে, চব গোটেই বস্তুখিনি আপোনাৰ তাত। এতিয়া সেই বস্তুখিনিৰ পৰা যেতিয়া আপোনাৰ আহিব, তো পেপাৰ কটাটো আপোনাৰ আইডিয়াটো তেনেকুৱাতে হ'ব। ধৰি লওক আপুনি এনেকুৱা এজন মানুহ, আপুনি অলপ ডাইভাৰ্চিফাই, তো ডাইভাৰ্চিফাই হ'লে সেই জোনটোত আপুনি কিন্তু অলপ কম পাব। তাৰ মিনিং এইটো নহয় মানে আপোনাৰ হেৰিটো কম আছে, সেইটো এটা ডাঙৰ একদম প্ৰথম কথা, মানে মেইন কথা। ছেকেণ্ড কথাটো কি, টেষ্ট চিৰিজ যোনে কাটে, মষ্ট অফ দ্য মানুহ আৰ ইনকম্পিটেণ্ট। মই এইটো মানে ষ্ট্ৰং ৱৰ্ডত কৈছোঁ, দে আৰ ইনকম্পিটেণ্ট। কেনেকৈ ইনকম্পিটেণ্ট বুলি কৈছোঁ, মানে ফটুৱা মানুহে টেষ্ট চিৰিজ কাটে। কেলৈ ফটুৱা মানুহে, মানে এনেকুৱা হ'ব, যোনটো আপুনি যোনে পৰীক্ষাটো নিজে আজিলৈকে প্ৰিলিমছ ক্লিয়াৰ কৰি থকা নাই, তেওঁ কাটে। আৰু কেতিয়াবা এনেকুৱা মানুহ যোনে ধৰি লওক ছাবজেক্টটোত আপোনাৰ বহুত নলেজ আছে, কিন্তু আপোনাৰ ছাবজেক্টটোত ভাল নলেজে এইটো এনচিয়'ৰ নকৰে যে আপুনি এখন ভাল টেষ্ট কাটিব মানে। আৰু জেনেৰেলি কি হয়, এইটো যোনটো হায়াৰ্কি, আমাৰ যোনটো ছিষ্টেমটো, আমাৰ কোচিং ব্যৱস্থাৰ যোনটো হায়াৰ্কি, টেষ্ট চিৰিজটো আপুনি এনেকুৱা মানুহকেইটাক দিব কাটিবলৈ, এই ধৰি লওক কণ্টেণ্ট বনাই আছে, যোনে পৰীক্ষাই দিয়া নাই আজিলৈকে, তেনেকুৱা মানুহকেইটাক দি আপোনাৰ মষ্ট অফ দ্য কেছত, টু বি ফ্ৰেংক, আৰু জনাইতো জানেই, তেনেকেই আপোনাৰ কাটে। তো সেইকাৰণেও আপুনি ৰিয়েল পেপাৰখনৰ লগত যিকোনো পেপাৰে উঠাই লওক, কাইলৈ ক্লেইম আমুক কৰিব, এইটো আমাৰ পৰা আহিছে, এইটো তাৰ পৰা আহিছে, কিন্তু ৰিয়েল পেপাৰ এখনৰ লগত আৰু হেৰি পেপাৰখনৰ মাজত মানে
আকাশ পাতালৰ পাৰ্থক্য থাকে য'ত প্ৰেডিকশ্যন কৰিব নোৱাৰে গম পাইছেনে সেইটোত বস্তুত কি নহয় নিমিলে আৰু ছেকেণ্ড কথাটো এতিয়াতো আপুনি পেপাৰ কোনে কাটে পেপাৰ মষ্ট অফ দ্য কেছত জিপিটিয়ে কাটে এইটো সঁচা কথা মানে সেইকাৰণে এতিয়া কি হয় টেষ্ট সিৰিজ মোৰ মতে টেষ্ট সিৰিজটো কি হয় সেইকাৰণে এটা মহা স্কেম এটা এই স্কেমটো মই নিজে কৰি থাকোঁ এতিয়া ধৰক মই যদি এতিয়া আপোনাক কওঁ যে টেষ্ট সিৰিজ মহা স্কেম এতিয়া মই আপোনাৰ মই নিজৰ এটা টেষ্ট সিৰিজ মই দেখাওঁ এইটো এই PIQ বেছ প্ৰিলিমছ টেষ্ট সিৰিজ এইটোৰ মোৰ যেতিয়া আপোনাৰ ষ্টুডেণ্টে লওঁ বুলি কয় এতিয়া ধৰক ঠিক আছে বহুতে কৈ আছে মই কেলে বনাইছোঁ মই স্কেম বুলি কৈ আছোঁ আকৌ মই নিজে স্কেম কৰি আছোঁ টু বি ফ্ৰেংক মানুহেতো কৈ থাকে যে টেষ্ট কিবা এটা বনাওক চবেই বনাইছে ময়ো বনাব লাগে মোকো পইচা লাগে সেইকাৰণে ময়ো বনাইছোঁ ফেক্টটো সেইটো কথা কিন্তু টু বি ফ্ৰেংক আৰু এইটো যে মই কৈছোঁ যে এইটো মহাফালটো বুলি সেইকাৰণে কৈ কৈছোঁ কাৰণ এইটো মই নিজে বনাইছোঁ মই বনাইছোঁ কাৰণে এইটো মই বেলেগৰ কথাটো নহ'লেও মই মোৰ নিজৰটো ক'ব পাৰোঁ যে টেষ্টটো ফাল্টু এইকাৰণে আৰু মষ্ট অফ দ্য কেছত মই কি কৰিছোঁ লাষ্টত যোনকেইটা ফুল লেংথ টেষ্ট আছিল এইবোৰ দেখিলোঁ জিপিটি এখন নিলিমাই কৰি থকাতকৈ মই কি কৰিলোঁ বেছিভাগ কুৱেশ্যন যোনখিনি PIQs আছিলে PIQ বেছতে মই টেষ্টখিনি দি দিলোঁ যাতে অলপ পাপ মানে পুণ্য হয় মানে আল্টিমেটলি মোৰ লাগে যে টেষ্ট সিৰিজ যে পাপ এই পাপটোৰ পৰা অলপ পুণ্য হ'বৰ কাৰণে মই কি কৰিলোঁ এই অলপ আৰু কম্পেনচেট হওক বুলি এই টেষ্ট সিৰিজৰ হেৰিকেইটাক নকৰি মানে এইবোৰ যোনবোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি মানে ধৰি লওক মই আপোনাক দেখাইছোঁ এইখিনি এটা জিঅ'গ্ৰাফিৰ ডিপাৰ্টমেণ্টেল যোনখিনি কুৱেশ্যনছ আছিলে এইখিনি গোটেইখিনি আপোনাৰ এনেকৈ কুৱেশ্যনছবোৰ ইভেন ডিপাৰ্টমেণ্টেল এক্সাম মানে APSC ডিপাৰ্টমেণ্টেলৰ যোনখিনি আহে কুৱেশ্যনছখিনি মই বনাই ইয়াত PDF টাইপত এতিয়া মই লাহে লাহে এইখিনি আপলোড কৰি দিছোঁ আৰু যে এইকেইটাকে আপুনি অন্ততঃ ইয়াত এইখিনি চাই লওক আৰু কুৱেশ্যনটোতো বহুত কুৱেশ্যন মই আপোনাৰ এই ট্ৰেণ্ডটোত ৰাখি পেলাই মানে ভাবিছোঁ যে মই কি ভাল কাটিম পেপাৰত যদি ইয়াত কাটে ইয়াৰ পৰাই কাটি পেলাই বুলি কৈ পেলাই মই ইয়াৰ পৰাই বহুত কুৱেশ্যনছ সেইকেইটা দি দিলোঁ যোনখিনি ডিপাৰ্টমেণ্টেল পৰীক্ষাত কুৱেশ্যনছবোৰ আহিছে তাৰ ডিপাৰ্টমেণ্টেল UPSC CDS এই আপোনাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন মষ্ট অফ দ্য কুৱেশ্যন মই 70 to 80% আৰু সেইকাৰণে মই আপোনাৰ এইটোৰ নাম ৰাখিছিলোঁ যে আপোনাৰ কি PIQ বেছ টেষ্ট সিৰিজ তেনেকৈ দিলোঁ এইটো কিন্তু কথা হ'ল এইটো যদি মোক এতিয়া কোনোবাই কয় যে এইটো মই লওঁ তো এইটোত মই তেওঁক মানে মোক যোনে ফোন কৰে চেলছৰ মানুহক যোনে ফোন কৰে তাহাঁতিটো কামুৰি লোৱাবই সেইটোতো ঠিকেই কিন্তু ধৰক ইনে যদি মোক পাৰ্চনেলি আপোনাক কয় মই কয় এবাৰ চাই লওক টেষ্ট সিৰিজটো কিন্তু ইমান এইটো মোৰ নিজৰে দি মই এইটো মানুহক কৈ বা প্ৰিভি ফ্ৰেংক ভাল নাপাওঁ এতিয়া কথাটো হ'ল কি এইটোতো মই এতিয়া টেষ্ট সিৰিজে মানে মেইন কথাটো কি হৈ আছে এইখিনি মানুহক ডিমোটিভেট কৰি আছে তো আপুনি যদি ডিমোটিভেট হৈ আছে তেতিয়াহ'লে আমি এতিয়া কি কৰা উচিত টেষ্ট সিৰিজ নিদিম নেকি প্ৰথম কথা চাওক কেইটামান কথা পাবক অলৰেডি পাৰ্চেছ কৰিলে ল'লে পইচাটো দিলে টেষ্ট সিৰিজকেইটা আপুনি দিয়ক কিন্তু ইয়াক এজ এ জাজমেণ্টৰ পেৰামিটাৰ নবনাব টেষ্ট সিৰিজটো দি নিজে তাক আপুনি এছেছমেণ্টৰ ক্ৰাইটেৰিয়াত যদি নাৰাখে মোৰ মতে তেতিয়া বেছি ভাল হ'ব যে যদি মানে এছেছমেণ্ট কৰি লয় যে ইয়াত বেছি পাইছোঁ মানে ফূৰ্তি কৰি পেলাই যে 136 পোৱাজনে যদি ফূৰ্তি কৰি থাকে তেওঁৰ ফূৰ্তিটোৰ কোনো মানে বৰ ভেলু নাই 86 পোৱাজনেও যদি তেওঁ দুখ কৰি আছে তেওঁ দুখ কৰি থকাও লজিক নাই APSC পৰীক্ষাৰ পেটাৰ্ণ ইয়াৰ পৰীক্ষাৰ পেটাৰ্ণৰ মাজত যিমানে যোনে নবনাওক মই হাজাৰ চেষ্টা কৰোঁ মই তাক ট্ৰেক কৰিব আৰু নোৱাৰোঁ আৰু এতিয়া যোনবোৰ এইবাৰটো আৰু শুনিছে যি পঢ়ায় তাৰ ওলোটা পেপাৰ এখন ব্যৱস্থা কৰিব লাগে সেইটোতো মোৰ মতেতো অলপতো কিবা এটা যাকে তাৰ ৰিফ্লেকশ্যন এটা দেখিমেই আমি যোনটো ৰিফ্লেকশ্যন এইবাৰ নহয় তাৰ আগতো দেখি আছোঁ তো গতিকে সেইটো কাৰণে ইয়াক বৰ মানে যোন নিগেটিভ ফিল কৰে এই টেষ্ট এটা দি তো মই তেওঁলোকক এইটোৱে ছাজেশ্যন থাকিব মোৰ পিনৰ পৰা যে ইমান সেইটো বস্তু চিৰিয়াছলি নল'ব টেষ্টটো দিয়ক দি পেলাই যদি তাত কিবা নতুন ব্যস্ততা মানে নতুন কিবা ফেক্টছ এটা দেখিছে ঠিক আছে এইটো কুৱেশ্যন এটা পালে সেই কুৱেশ্যনটো আপুনি যে অসমৰ কিবা নতুন ফেক্টছ এটা পালে সেইটো আপুনি ৰেফাৰেঞ্চ হিচাপে ড্ৰ কৰক আৰু এটা বস্তু লাভ এইটো হয় ধৰি লওক আপুনি সেই 3 ঘণ্টাটো সময়ত লোকচানো হয় লাভৰকেইটা প্ৰথম কৈ লওঁ যে আপুনি 3 ঘণ্টাটো সময়ত আপুনি এটা মনপুত এটা সময় দিয়ে তাত কেতিয়াবা যদি কিবা এটা পৰীক্ষা হলটোত মিষ্টেক কৰিছে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন এটা যদি আপোনাৰ তেনেকুৱা চিমিলাৰ টাইপৰ কুৱেশ্যন নহ'লেও সেই বিহেভিয়াৰলি কিছুমান মিষ্টেক আমি গৈ এক্সামত কি নহয় ৰিপিট নহয় সেইটো এটা আপোনাৰ ধৰক ভাল কথা আৰু ধৰক তেনেকৈ খালি বৰ বেছি এক্সেছটো নকৰিব আৰু লছটো কি হয় লছটোতো বহুতেই হয় আপুনি এটা টেষ্ট সিৰিজ যোৱাৰ নামত আপোনাৰ দিনটো যায় ৰাতি আহি পেলাই আপুনি চাবচোন টেষ্টটো দিয়াৰ পিছত পূৰা এইটো এই এনালাইচিছ পেৰালাইচিছ ব্ৰেইনত চলি থাকে একো আপোনাৰ ৰিভিজন কৰিবলৈ মন নাযায় আৰু বহুত মানুহ সেইখিনি যোনখিনি মানুহে এতিয়ালৈকে টেষ্ট দিয়াও নাই আজিলৈকে তো সেই মানুহখিনিও মই ভাবোঁ যে বৰ বেছি ইমান ডিমোটিভেটেড হোৱা দৰকাৰ নাই সেইখিনিও আকৌ আপুনি মানে ফমৌৰাত থাকে মইতো এটা টেষ্ট এটা দিয়াই নাই বেয়া হ'ব নেকি কথাটো স্পেচিয়েলি নতুন মানুহখিনি
আৰু চাব যোনখিনি অলপ ছিনিয়ৰ প্লেয়াৰটো টেষ্ট বৰ বেছি নিদিয়ে কিন্তু মানে মই যিমানবোৰ দেখোঁ যোনে আপুনি 120 130 প্ৰতিবাৰে 130 নহয় এইটো বেছি হৈ গ'ল থোৰা জাদা হৈ গয়া মানে 100ৰ ওপৰত যোনখিনি মানুহ পাই থকা বহুত মানুহ তাহাঁতি কিন্তু এইবোৰ টেষ্টিছ এইবোৰ একো পাত্তাই নিদিয়ে তাতকে আপুনি PIQs এণ্ড অল এইখিনি বস্তুত বেছি গুৰুত্ব দিয়ে মোৰ মতে সেইখিনি আপুনি কৰি থাকক আৰু এইকেইদিন কি কৰিব এইকেইদিনৰ তাৰ ওপৰত মই এটা আপোনাৰ ডিটেইল আনিম মই নেক্সট ভিডিঅ'টা ভিডিঅ'বোৰ দীঘল নকৰোঁ এইকেইদিন কাৰণ মানুহৰ সময় নাই পঢ়িব লাগে তো গতিকে পেটাৰ্ণটো যাতে গম পাব পাৰি তাৰ কাৰণে আপুনি কৰক মানে PIQsখিনি আপুনি চাওক কেলে PIQখিনি চালে আপোনাৰ ধৰক PIQখিনি বহুত ফেক্টছ বেছ হয় ন আপোনাৰ তো আপোনাৰ কি হ'ব এতিয়া ধৰক এতিয়া কাৰেণ্ট এফেয়াৰ্ছ মেটেৰিয়েলটোত আপোনাৰ বহুত বেছি সেইটো ৱাইড সেইটোত আপোনাৰ মানে ক্লোজাৰ নাথাকে PIQখিনি আপোনাৰ মনটো ভাল লাগে বোলে 1995ৰ পৰা 2015 লৈকে মই গোটেইখিনি চাই দিলোঁ আপোনাৰ ক্লোজাৰ হয় যদি কিবা এটা বস্তু ক্লোজাৰ হয় আপুনি শেষ কৰিলোঁ যেন ফিল হয় মানে মনটো অলপ ভাল লাগে কনফিডেন্ট হয় ইয়াৰ ওপৰত মই আপোনাৰ ডিটেইল মই এইকেইদিন ক'ম যে আৰু দুটা এটা ভিডিঅ' মই এইকেইদিন আৰু আনি থাকিম এনেকুৱা টপিকতো তো গতিকে PIQsবোৰ সেইটো কাৰণে কৰক PIQৰ বা বাকী এদিন ডিটেইলৰ ওপৰত কৰিম বাকী আজি কথাটো মোৰ টেষ্ট চিৰিজৰ ওপৰত আছিল তো টেষ্ট চিৰিজটোক বৰ বেছি ৰিলাই নকৰি মই মোৰ মতে এইকেইদিন মানে যদিও দিছে দিয়ক দিলে তাক মানে তাৰ এছেছমেণ্টটো টেষ্ট বুলি নকৰিব এছেছমেণ্টটো তাক এটা নলেজ বুলি কৰক আপুনি গোটেই অল ইণ্ডিয়াৰ স্ক'ৰ কিমান আপোনাৰ সেই তেওঁলোকৰ কোচিঙৰ কি ৰেংকত এইবোৰ ঘণ্টা ফৰক নপৰে এইবোৰৰ লগত ইমান লাগি থাকি লাভ নাই বাকী এইখিনি কৰি থাকক আৰু এইটোৰ যোনটো মই এতিয়া জিঅ'গ্ৰাফীৰ যোনটো বস্তু মই দেখাইছোঁ ইয়াৰ মই নেক্সট এটা মই ভিডিঅ'ত বাৰু মই কুৱেশ্যনছ কিছুমান ডিছকাছ কৰিম MCQ টেকনিকৰ কথা কৈ আছিলে তো নেক্সট এটা দুটা ক্লাছত মই কৰিম আৰু CM পৰ্টেল আছামৰ তাৰ কিছুমান মই কণ্টেণ্ট মানে ভাবি থৈছোঁ CM পৰ্টেলটো সেইটো প্ৰায় ৰেডি হৈছে আৰু দুই এটা ৰিভিউ কৰি পেলাই মই নেক্সট এটা দুটা ভিডিঅ'ত মই সেই বস্তুটো দিবলৈ চেষ্টা কৰিম সেইটো মোৰ মতে লাভ হ'ব CMৰ যিমানখিনি টুইটাৰ ইনষ্টাগ্ৰাম সেইবোৰৰ পৰা মই কিছুমান নিউজ চাই পেলাই তাৰ লগত মোৰ কিছুমান মই নিজৰ পিনৰ পৰা এডিশ্যন কৰিছিলোঁ সেইটো কাইলৈ পৰহিলৈ ভিতৰত মই এইটো ভিডিঅ' আনিম আৰু বাকী কি টেষ্ট চিৰিজ কি কৰে কৰক তো ৰাইট এটেম ফ'ল' কৰিব